এটা গুৰুত্বপূৰ্ণ খবৰ নিশা কলিয়াবৰ জখলাবন্ধাত উত্তপ্ত পৰিস্থিতি ৰাজ্যত হিন্দু মুছলিমৰ উমি আন্দোলন চলি থকাৰ মাজতে কলিয়াবৰত পোহৰলৈ আহিছে আন এক ঘটনা মাছ নিশা কলিয়াবৰত উত্তপ্ত পৰিস্থিতি কলিয়াবৰ জখলাবন্ধাত সন্দেহজনক 11 জনক ভাড়া দিয়াত লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে উত্তৰ প্ৰদেশৰ প্ৰায় 11 জন মুছলমান সম্প্ৰদায়ৰ লোকে ভুৱা পৰিচয় পত্ৰৰে ব্যৱসায়ৰ বাবে জখলাবন্ধাৰ শৰৎ শইকীয়া নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে আশ্ৰয় লৈ আছিল আৰু কলিয়াবৰ সাংবাদিক সন্থাৰ এদল সাংবাদিক আৰু স্থানীয় ৰাইজৰ তৎপৰতাত পোহৰলৈ আহিল ব্যক্তি কেইজনৰ আচল ৰূপ এজনৰ পৰিচয় পত্ৰ সঠিকভাৱে পোৱা নগল পৰিচয় সম্পূৰ্ণ ভুৱা আধাৰ কাৰ্ড দেখিবলৈ পোৱা গ'ল সংবাদকৰ্মীৰ তৎপৰতা আৰু স্থানীয় ৰাইজৰ সহযোগত নিশাই জখলাবন্ধা আৰক্ষীক সমজাই দিয়া হয় সন্দেহজনক লোককেইজনৰ চাৰ্ট বিক্ৰীৰ বাবে আহিছিল বুলি জানিব পৰা গৈছে কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিংৰ रिपोर्टर लाइव অসম अली बोल के कुरैशी कैसे बोल दिए ये बोलिए पहले अभी आप अली बोल के बोले अपना टाइटल नहीं बोला मेरा नाम मुरसलीन है मुरसलीन कुरैशी आपका नाम मोहम्मद बिलाल आपका नाम वाहिद क्या लिखते हैं अब्दुल वाहिद आधार कार्ड टाइटल आपका मोहम्मद इरशाद आप लोगों का विजय आकाश चौधरी मोहम्मद फारूक और कौन है इस्लाम बेग কি হৈছিল ঘটনাটো মানে তেওঁলোক কালি ৰাতি আহিছে বুলি মই গম পালো এই আমাৰ গাঁৱৰ ভাইটি এজনে টমটমলৈ ঘৰলৈ আহিছিলে সি মোক ৰাতি ফোন কৰিছে 10টা মানত খুৰি এনেকৈ তেনেকুৱা তাৰপৰা মই ওচৰৰ যি কিঘৰ মানুহ আছে পাৰো ফোন কৰিব বোলে এনেকৈ মানুহ আহিছে বোলে আপোনালোক অকণ মানে খেয়াল কৰি থাকিব তাৰপৰা ৰাতিপুৱা এনেকৈ আমাৰ ওচৰৰ ভাইটি প্ৰাঞ্জল ফুকন আমি এনেকৈ হেৰি এই আমাৰ দাদাহঁত সকলোৱে মানে হেৰি কৰি পেলাই তাৰপিছত ভাইটি ফুকন আহিলে আহি পেলাই তাৰপিছত মোৰ মানে খুব ভৰি বিষৰ কাৰণে আহিব পৰা নাই তাৰপিছত এনেকৈ খবৰ হেৰি কৰি ল'লোঁ লৈ পেলাই তেওঁলোকক ডকুমেণ্টছ বিচাৰিলোঁ আৰু থানালৈ যাবলৈ ক'লোঁ তেওঁলোকে মানে ডকুমেণ্টছখিনি দিম বুলি মোৰ ওচৰলৈ নিনিলে আৰু থানালৈও মই যাব ক'লোঁ তেওঁলোকক ক'ৰ পৰা আহিছে তেওঁলোকে এতিয়া উত্তৰ প্ৰদেশৰ পৰা আহিছে বুলি কৈছে তাৰমানে তেওঁলোক এটা সম্প্ৰদায়ৰ লোক বুলি গম পোৱা গৈছিলে এতিয়াহে মানে কাগজ পত্ৰ দেখি পেলাই গম পাইছোঁ প্ৰথমতে গম পোৱা নাছিলোঁ মুছলিম সম্প্ৰদায়ৰ লোক ন বুলি প্ৰথম গম পোৱা নাছিলোঁ আৰু এতিয়া আপোনালোকে নিশা আহিছে আজি এতিয়া এই সকলোকে জনাই পেলাই আহিছোঁ মানে ৰাতি তেওঁলোকেতো একো খা খবৰ নিদিলে আৰু গাঁওখনৰ কথা আছে তেওঁলোক ক'ৰ পৰা আহিছে আমি গম নাপাওঁ সেইকাৰণে এতিয়া সকলো আৰক্ষীকো আপোনালোকে খবৰ দিছে খবৰ দিছোঁ रिपोर्टर लाइव निर्भीक